আমি ডেফিনেটলি ক'লোৱে যে আইনগতভাৱে আমি ন্যায়িক ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে আৰু আমি আশাবাদী যে ন্যায় কেতিয়াও ৰাইজৰ পক্ষত থাকিব ৰাইজৰ হৈ ক'ব আমি ক'লোৱে যে লেণ্ড এক্ট যোনখন আছিলে ৰিক্লাছিফিকেশ্যন এক্ট আছিলে সেই ৰিক্লাছিফিকেশ্যনত স্পষ্টকৈ লিখা আছিলে যে 10 বছৰ আনইউটিলাইজ কৃষিভূমি হ'লেহে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনলৈ ট্ৰেন্সফাৰ কৰিব পাৰে এতিয়াও আজি তাৰিখত এতিয়াও ইয়াতে ধান খেতি হৈ আছে গতিকে এইটো স্পষ্ট ন্যায় আমাৰ লগত থাকিব শ্ৰমজীৱী দুখীয়া ৰাইজৰ লগত থাকিব আমি ন্যায় পাম বুলি আশাবাদী ND24